নমস্কাৰ, আপোনালোক সকলোৰে বাবে খুবেই এটা ভাল খবৰ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে। দুটা বিভাগত নতুনকৈ পদ আহিছে। দুইটা বিভাগৰ টোটেল পদ হৈছে 2664টা পদ। ইয়াত আপোনালোকে যিসকলে 10 পাছ কৰিছে, 12 পাছ কৰিছে, ITI আৰু গ্ৰেজুৱেট কৰিছে, সকলোৰে বাবে এই নটিফিকেশ্যনটোত আপোনালোকৰ বাবে পদ থাকিব। আজি আমি আলোচনা কৰিম কেনেদৰে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব, কোন কোন ডিপাৰ্টমেণ্টৰ পৰা এই পদসমূহ আহিছে, কেতিয়ালৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব, এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, গোটেইখিনি কথা আপোনালোকে আজি আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চালে গম পাব। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আমাৰ চেনেলৰ ভিডিঅ' চাইছে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ' হ'ব আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পাই থাকে। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈ গ'ল আমাৰ আজি প্ৰথমটো যিটো নটিফিকেশ্যন, যিটো আহিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ ফালৰ পৰা, য'ত আপোনালোকৰ 49টা VFA ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট পোষ্টৰ বাবে তেওঁলোকে নটিফিকেশ্যন মুকলি কৰি দিছে, যিকেইটাৰ বাবে তেওঁলোকে আপোনালোকৰ পৰা আবেদন বিচাৰিছে। টোটেল ভেকেঞ্চি আছে 49টা আৰু নেম অফ দ্য পোষ্ট হৈছে ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট, চমুকৈ VFA ৰ পোষ্ট হয়, য'ত পে'মেণ্ট থাকিব 14,000 টকাৰ পৰা 70,000 টকা, গ্ৰেড পে' থাকিব 6,200 টকা, লগত থাকিব আদাৰ এলাৱেঞ্চেছ। আৰু ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যদিহে চাবলৈ যায়, তেতিয়াহ'লে তেওঁলোকে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আবেদন কৰিবৰ কাৰণে। আৰু আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেই নহ'ব, লগত এবছৰীয়া VFA ট্ৰেইনিং কোৰ্চৰ যিখন চাৰ্টিফিকেট হয় সেইখনো লাগিব। লগত আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব, বায়'লজি থাকিব লাগিব, তেতিয়াহে আপোনালোকে পাৰিব। আৰু বয়সটো 18 বছৰৰ পৰা আপোনালোকৰ আবেদন কৰিব পাৰিব। আৰু ফিজিকেল ফিটনেছটো আপোনালোক ফিজিকেলি ফিট হ'ব লাগিব। আৰু চিলেকশ্যন প্ৰচিডিউৰটো যদিহে চাবলৈ যায়, তেনেহ'লে দেখিব যে 100 নম্বৰৰ টোটেল আপোনালোকৰ পৰীক্ষা হ'ব, য'ত থাকিব আপোনালোকৰ মাৰ্ক অবটেইন ইন HSLC ছায়েন্সত আপোনালোকৰ কিমান মাৰ্ক পায় সেইটোত 20 নম্বৰ মাৰ্ক দিব। আৰু অবটেইন 1 year VFA ট্ৰেইনিং কোৰ্চটোত আপোনালোকে কিমান মাৰ্ক পাইছে সেইটোত 40 নম্বৰৰ ওপৰত আহিব। আৰু ভাইভা হ'ব 40 মাৰ্কৰ, টোটেল 100 নম্বৰৰ থাকিব। আৰু ইয়াত আপোনালোকে যদিহে চাবলৈ যায়, যদি 20 মাৰ্ক 20% অফ পাৰ্চেণ্টেজ অফ মাৰ্ক অবটেইন ইন দ্য কেণ্ডিডেট ইন HSLC চাইন দেন কনচিডাৰ। আৰু ইয়াত 40% মাৰ্ক মানে তাৰ পৰা আহিব VFA ট্ৰেইনিং কোৰ্চৰ পৰা, আৰু HSLC পৰা 20% আৰু ভাইভাৰ পৰা 40% মাৰ্ক আহিব। আৰু ইয়াত আপোনালোকৰ আবেদন কৰিবৰ কাৰণে যিখিনি ডকুমেণ্ট হয় সেইখিনি হৈ গ'ল আপোনালোকৰ HSLC চাৰ্টিফিকেট, এডমিট কাৰ্ড, এজ প্ৰুফ, HSLC মাৰ্কশ্বিট, HSLC ছায়েন্সৰ যিটো মানে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছৰ যিটো ছায়েন্স ষ্ট্ৰীমৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, আৰু VFA ট্ৰেইনিং কোৰ্চটোৰ আপোনালোকৰ চাৰ্টিফিকেট লাগিব, আপোনালোকে যে পাছ কৰিলে সেই কোৰ্চটো, আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আৰু ডমিচিয়েল চাৰ্টিফিকেট, কাষ্ট কেটেগৰী চাৰ্টিফিকেট লাগিব, চাৰ্টিফিকেট অফ ফিজিকেল এণ্ড মেডিকেল ফিটনেছৰ কাৰণে, আৰু ডিক্লাৰেশ্যন ফৰ্ম A লাগিব, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফেমিলি নৰ্মছ যিটো হয় সেইটোৰ আণ্ডাৰত। এইখিনি মেইন ডকুমেণ্ট আপোনালোকৰ লাগিব। আৰু আবেদনটো কেনেকৈ ধৰণে কৰিব যদিহে চাবলৈ যায়, আবেদন প্ৰচিডিউৰটো সম্পূৰ্ণৰূপে অফলাইন প্ৰচিডিউৰত আপোনালোকৰ আবেদন হ'ব। গেজেটেড পাৰ্ট 9 ফৰ্মখন ফিল আপ কৰিব লাগিব, লগতে ফিল আপ কৰি পেলাই আপোনালোকে পঠিয়াব লাগিব আপোনালোকৰ দ্য মেম্বাৰ ছেক্ৰেটাৰী এণ্ড চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড, কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিফু, কাৰ্বি আংলং, আছাম 782460। এইটো এড্ৰেছ হ'ব। তাত গৈ আপোনালোকে বাই পোষ্ট হওক নিজে গৈ দি থৈ আহিব পাৰে। ইয়াৰ আবেদন আপোনালোকৰ 20 আগষ্টৰ পৰা এই পোষ্টকেইটাৰ আবেদন আৰম্ভ হৈছে, আৰু 7 ছেপ্টেম্বৰৰ আগত আপোনালোকে ছাবমিট কৰিব লাগিব ড্ৰপ বক্সত গৈ নিজে বাই পোষ্ট। মই এড্ৰেছটো কৈয়ে দিলোঁ। আৰু ইয়াত আপোনালোকে ফাৰ্ষ্ট এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট বুলি ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব এনভলভৰ ওপৰত। লগতে এপ্লিকেশ্যন কেন বি যিটো KASC মানি ৰিচিভ 10 টকাৰ লাগিব। লগতে ST/SC কেণ্ডিডেট হ'লে অনলি ফৰ কেণ্ডিডেট বিলং টু আদাৰ কেটেগৰী, যদি মানে ST/SC কেটেগৰীৰ পৰা বিলং কৰে আপুনি এপ্লাই কৰে পোষ্টটোৰ কাৰণে, তেওঁলোকে 10 টকাৰ পে'মেণ্ট ৰিচিপ্ট তাত দিব লাগিব। আৰু যদিহে বেলেগ কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে 20 টকাৰ লাগিব। লগতে 23.11 চেণ্টিমিটাৰ যিটো এনভলভ থাকিব তাত 5 টকীয়া পোষ্টেল ষ্টাম্প এটা লগাব লাগিব। আৰু তেওঁলোকে নেক্সট নটিফিকেশ্যনৰ জৰিয়তে কেতিয়া হ'ব সেইখিনি যিটো আপোনালোকৰ ইণ্টাৰভিউ বা মাতিব, তাত কোনো ধৰণৰ তেওঁলোকে TA প্ৰভাইড নকৰে। আৰু ইয়াত আপোনাৰ এডভাৰটাইজমেণ্টটো 20/8/2024 এডভাৰটাইজমেণ্টটো পাব্লিছ হৈছে। আৰু এইটো আপোনালোকৰ লাষ্ট ডেট অফ ৰিচিভ এপ্লিকেশ্যনটো সেইটো 7/9/2024 আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ। আৰু নেক্সট কেতিয়া আপোনালোকৰ এই পোষ্টকেইটাৰ বাবে ভাইভা হ'ব বা ইণ্টাৰভিউ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব,
তেওঁলোকে বৰ্তমানলৈকে সেইটো মেনশ্যন দিয়া নাই। ভৱিষ্যতে যেতিয়া হ'ব তেওঁলোকে নেক্সট নটিফিকেশ্যনৰ জৰিয়তে আপোনালোকক দিব, আপডেট দি দিব। তো যিসকলৰ ইণ্টাৰেষ্টেড হয়, যিসকলৰ হাই ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীমত পাছ আউট হয়, যিসকলৰ VFA চাৰ্টিফিকেট মানে ভেটেনেৰী ফিল্ড এছিষ্টেণ্টৰ 1 বছৰীয়া ট্ৰেইনিংটোৰ চাৰ্টিফিকেট আছে, তেওঁলোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হ'ব। আৰু যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক ধন্যবাদ। এতিয়া আমি যাম আজিৰ দ্বিতীয় নটিফিকেশ্যন তাৰ ফাললৈ। আৰু যিসকলে আগত আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক। বলক এতিয়া আমি আজিৰ ছেকেণ্ড নটিফিকেশ্যন তাৰ ফাললৈ যাওঁ। আজি আমাৰ যিটো ছেকেণ্ড নটিফিকেশ্যন আহিছে সেইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পোষ্ট হয়, যিটো আপোনালোকৰ ইণ্ডিয়ান আৰ্মি বুলি ক'ব পাৰে, আৰ্মিৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ ট্ৰেডছমেন, JOA, ফায়াৰমেন আৰু MTSৰ কাৰণে পোষ্ট থাকিব। অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াত যদি চাবলৈ যায় ট্ৰেডছমেনৰ মেটৰ কাৰণে আপোনালোকৰ 1719 পোষ্ট আছে, ফায়াৰমেনৰ কাৰণে 508টা, জুনিয়ৰ অফিচাৰ এছিষ্টেণ্টৰ কাৰণে 104টা, মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 142, মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে 50টা, টোটেল 2603টা টোটেল পোষ্ট থাকিব। আৰু আপোনালোকৰ পোষ্টসমূহ কেটেগৰী ৱাইজ আপোনালোকে চাব পাৰে, কোনটো কেটেগৰীত কিমান পোষ্ট আছে সেইখিনি আপোনালোকে এবাৰ চাই ল'ব পাৰে। আৰু বয়সৰ সময়সীমাটো ট্ৰেডছমেন মেটৰ কাৰণে আপোনালোকৰ 18 বছৰ পৰা 25 বছৰ, ফায়াৰমেনৰ কাৰণেও ছেইম হয়। আৰু মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে 18 বছৰৰ পৰা 27 বছৰ থাকিব। লগতে জুনিয়ৰ অফিচাৰ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰ, ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। আৰু যদিহে ট্ৰেডছমেন মেটত আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব, লগতে আপোনালোকৰ ৰিকগনাইজ বৰ্ডৰ পৰা, আৰু চাৰ্টিফিকেট ইন এনি ট্ৰেড ফৰ ৰিকগনাইজ ITI চাৰ্টিফিকেট থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু জুনিয়ৰ অফিচাৰ এছিষ্টেণ্টৰ কাৰণে আছে 12 পাছ কৰিব লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, 30 ৱৰ্ড পাৰ মিনিট ইংলিছ, আৰু 30টা ৱৰ্ড পাৰ মিনিট আপোনালোকৰ হিন্দীৰ কাৰণে। ফায়াৰমেনৰ কাৰণে আপোনালোকৰ মেট্ৰিকুলেটে বিচাৰিছে। আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আপোনালোকৰ 10 ষ্টেণ্ডাৰ্ড পাছ কৰা সকলে আবেদন কৰিব পাৰিব। আৰু যদিহে আপোনালোকৰ কনভেনশ্যন উইথ ডিউটি এণ্ড ৰেচপেক্টিভ ট্ৰেডত আপোনালোকৰ যিকেইটা ট্ৰেডৰ তাত অফিচিয়েল নটিফিকেশ্যনটোত মেনশ্যন কৰিছে সেই ট্ৰেডকেইটাত যদি আপোনালোকৰ 1 বছৰীয়া এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে আবেদন কৰিবলৈ ইলিজিবল হ'ব। আৰু মেটেৰিয়েল এছিষ্টেণ্ট পোষ্টৰ বাবে আপোনালোকক গ্ৰেজুৱেট বিচাৰিছে, নহ'লে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং কৰাসকলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ যদি পে স্কেল চাবলৈ যায়, ট্ৰেডছমেন মেটৰ কাৰণে আপোনালোকৰ 18,000 টকা বেছিক পে ষ্টাৰ্টিং হ'ব আৰু 56,900লৈকে থাকিব। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 18,000 to 56,900, ফায়াৰমেন লেভেল 2ৰ কাৰণে 19,000 to 900ৰ পৰা ষ্টাৰ্টিং হয়, 63,200লৈকে আপোনালোকৰ যাব স্কেলটো। আৰু জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ লেভেল 02 থাকিব, 19,900 পৰা 63,200লৈকে থাকিব। মেটেৰিয়েল এছিষ্টেণ্ট লেভেল 5ৰ কাৰণে 29,200ৰ পৰা 92,300লৈকে থাকিব। আৰু এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব নালাগে। চিলেকশ্যন প্ৰচিডিঅ'ৰটো ৰিটেন এক্সামিনেশ্যন, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, টাইপিং টেষ্ট, যিটোত আপোনালোকৰ JOA পোষ্টটোত হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল ফিটনেছৰ জৰিয়তে হ'ব। সময় আপোনালোকৰ 2 ঘণ্টা থাকিব আৰু 1/4 নেগেটিভ মাৰ্কিং থাকিব। যিটো মেট্ৰিক লেভেলৰ কাৰণে আপোনালোকৰ জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ ওপৰত আহিব, নিউমেৰিকেল এপ্টিটিউড, জেনেৰেল ইংলিছ, জেনেৰেল এৱাৰনেছৰ ওপৰত 150টা কুৱেশ্যন আহিব, 150 মাৰ্কৰ। আৰু যিটো 12 ষ্টেণ্ডাৰ্ডৰ কাৰণে জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, নিউমেৰিকেল এবিলিটি, জেনেৰেল এৱাৰনেছ, ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰেহেনশ্যনৰ ওপৰত 150টা কুৱেশ্যন, 150 মাৰ্ক। আৰু আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ কাৰণেও ছেমেই হয়, 150টা কুৱেশ্যন, 150 মাৰ্কৰ। আৰু আপোনালোকৰ 1.6 কিলোমিটাৰ ৰানিং থাকিব, 6 মিনিট 30 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। পুল আপৰ কাৰণে আপোনালোকৰ মিনিমাম 6 পুল আপ মাৰিব লাগিব, 9 ফিট ডেটছ এণ্ড লাগিব কোৱালিফাইঙৰ কাৰণে, জিগজেগ বেলেঞ্চ কোৱালিফাইং হয়। আৰু এই পোষ্টকেইটাৰ বাবে আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব পাৰে। বৰ্তমান ইয়াৰ আবেদন চলি আছে। আৰু যদিহে আপোনালোকে ইম্পৰ্টেণ্ট ডেট চাবলৈ যায়, নটিফিকেশ্যনটো 9/8/2024ত ৰিলিজ হৈছে। ষ্টাৰ্টিং ডেট 24 আগষ্টৰ পৰা আপোনালোকৰ আবেদন আৰম্ভ হৈছে। আৰু আবেদন আপোনালোকৰ 22 ছেপ্টেম্বৰলৈকে আপোনালোকে পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু এডমিট কাৰ্ড ৰিলিজ অক্টোবৰ মাহত হোৱাৰ সম্ভাৱনা আছে, এক্সামটো নৱেম্বৰত। আৰু ৰিজাল্ট বা বাকীখিনি কেতিয়া হয় সেইখিনি তেওঁলোকে ডেট নটিফিকেশ্যনৰ জৰিয়তে আপোনালোকৰ পাব্লিছ কৰিব, মই তেতিয়া আপোনালোকক নিশ্চয় জনাই দিম। বৰ্তমানলৈকে তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা ডেট দিয়া নাই।
আৰু যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। লগতে আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পায়। আৰু অফিচিয়েল নটিফিকেশ্যনকেইটা আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত পাই যাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাত জইন হৈ লওক। আজিলৈ ইমানেই, ধন্যবাদ।